নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ পল্লৱী বৰা বাইদেৱে তোমালোকক স্বাগতম জনাইছো ই কক্ষাৰ বিজ্ঞানৰ শ্ৰেণীকোঠালৈ আজি আমি পঢ়িম ক্লাছ 6ৰ আমাৰ বিজ্ঞান পাঠ্যপুথিৰ 12 নম্বৰ অধ্যায় প্ৰাকৃতিক সম্পদ ইতিমধ্যে আমি বহুতো প্ৰাকৃতিক সম্পদৰ ওপৰত আলোচনা কৰি আহিছো আমি ব্যৱহাৰ কৰা কিছুমান প্ৰাকৃতিক সম্পদ এনেকুৱা আছে যেনে ধৰা তুমি আম এটা খালা আম এটা খাওঁতে তুমি গুটিটো পালা সেই গুটিটো যদি তুমি ৰুই থোৱা তেতিয়া দেখিবা লাহে লাহে সেই গুটিটোৰ পৰা এজোপা পুলিৰ সৃষ্টি হৈছে আৰু পিছত লাহে লাহে সেই পুলিজোপা ডাঙৰ হৈ একসময়ত এজোপা নতুন আম গছৰ সৃষ্টি হ'ব পাৰে তেনেকৈ তোমালোকে যদি তোমালোকৰ বাৰীখনৰ চাৰিওফালে চোৱা বা কৰবালে যদি যোৱা তেতিয়া তোমালোকে হয়তো দেখিবা আম গছজোপাৰ তলত আমৰ সৰু পুলি এটা কঁঠাল জোপাৰ তলত কঁঠালৰ পুলি শেৱালি গছজোপাৰ তলত শেৱালি গছৰ পুলি এনেকুৱা তোমালোকে ডাঙৰ গছজোপাৰ কাষত সৰু পুলি একোটা দেখিবলৈ পাবা নহয় জানো তাৰ মানে কি হয় জানানে কিছুমান প্ৰকৃতিৰ এনেকুৱা বস্তু আছে এনেকুৱা কিছুমান সম্পদ আছে যিবোৰ আমি ব্যৱহাৰ কৰিলেও পুনৰ সেইবোৰ সৃষ্টি কৰি ল'ব পাৰো আৰু এনেকুৱা কিছুমান সম্পদ আছে যিবোৰক আমি ব্যৱহাৰ কৰি শেষ হৈ গ'লে সেইবোৰক আমি পুনৰ সৃষ্টি কৰিব নোৱাৰো যেনে জীৱাশ্ম ইন্ধনবোৰ কাৰণ সেই জীৱাশ্ম ইন্ধনবোৰ সৃষ্টি হওঁতে লাখ লাখ বছৰৰ প্ৰয়োজন হৈছিল আৰু সেইবোৰ যেতিয়া এসময়ত শেষ হৈ যাব আমি পুনৰ ইয়াক সৃষ্টি কৰি ল'ব নোৱাৰিম বুজিছা সেইকাৰণে প্ৰাকৃতিক সম্পদসমূহক আমি দুটা ভাগত ভাগ কৰিছো কি দুটা ভাগত ভাগ কৰা হৈছে সেইকেইটা চাওঁ আহা এয়া চোৱা প্ৰাকৃতিক সম্পদৰ প্ৰকাৰ প্ৰাকৃতিক সম্পদক নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় আৰু কিছুমানক অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বুলি কোৱা হয় বুজিছানে এতিয়া চোৱা কোনবোৰক নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বুলি কয় তাকে চাওঁ আহা এতিয়া চোৱা নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ যিবোৰ সম্পদ ব্যাপক ব্যৱহাৰ কৰিলেও কেতিয়াও শেষ নহয় কিছুমান এনেকুৱা কিছুমান সম্পদ আছে যিবোৰক আমি অত্যাধিক ব্যৱহাৰ কৰিলেও কেতিয়াও শেষ হৈ নাযায় পুনৰ সৃষ্টি কৰি ল'ব পাৰি গম পাইছানে সেইবোৰ সম্পদকে নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বুলি কয় যেনে উদাহৰণস্বৰূপে সূৰ্যৰ পোহৰ এতিয়া সূৰ্যৰ পোহৰক জানো কেতিয়াবা শেষ হৈ যাব পাৰে নোৱাৰে সদায় ৰাতিপুৱা সূৰ্য ওলাবই হয় নে নহয় আৰু সেই সূৰ্যৰ পোহৰক আমি অন্য শক্তিলৈ ৰূপান্তৰ কৰিব পাৰিম তেনেকৈ পানী বায়ু উদ্ভিদ জীৱ-জন্তু এতিয়া উদ্ভিদৰ যেনেকৈ আম গছৰ গুটিটোৰ পৰা পুনৰ আম গছ এজোপা সৃষ্টি কৰিব পাৰি তেনেকৈ জীৱ-জন্তু বিলাকে প্ৰজননৰ জৰিয়তে তেওঁলোকৰ একোটা বংশধৰ পৃথিৱীত থৈ যায় অৰ্থাৎ উদ্ভিদ আৰু জীৱ-জন্তু নৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বুজি পাইছানে তাৰ পাছত চোৱা এতিয়া চোৱা অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ এতিয়া অনৱীকৰণযোগ্য কোনবোৰ প্ৰাকৃতিক সম্পদ আছে তাকে ভালকে চোৱা যিবোৰ সম্পদ পুনৰ উৎপাদন কৰিব নোৱাৰি আৰু ব্যৱহাৰৰ পিছত শেষ হৈ যায় কিছুমান এনেকুৱা সম্পদ আছে যিবিলাকক আমি পুনৰ উৎপাদন কৰিব নোৱাৰো যেনে সেইবোৰ হৈছে প্ৰাকৃতিক গেছ পেট্ৰল ডিজেল কেৰাচিন কয়লা খনিজ পদাৰ্থ আৰু মই যে কৈছিলো জীৱাশ্ম ইন্ধন সেই জীৱাশ্ম ইন্ধনসমূহ অনৱীকৰণযোগ্য সম্পদৰ ওপৰত পৰিব কিয় জানানে কাৰণ আমি আগতেও কৈছো হয়নে এতিয়া যে কয়লাবোৰ কেনেকৈ সৃষ্টি হৈছিল একসময়ত বনাঞ্চলবোৰ কি হৈছিল জানানে ভূমিকম্পৰ ফলত মাটিৰ তললৈ পুত খাই গৈছিল তাৰ ওপৰত মাটিৰ তৰপৰ সৃষ্টি হৈছিল তেনেকৈ বছৰ বছৰ লাখ লাখ বছৰ যোৱাৰ পাছত সেই গছ উদ্ভিদৰ বনাঞ্চলখন কি হ'ল জানানে কঠিন টান কলা পদাৰ্থলৈ সৃষ্টি হ'ল আৰু যিবিলাকক আমি এতিয়া কয়লা হিচাপে ব্যৱহাৰ কৰি আহিছো তেনেকৈ পেট্ৰলিয়াম হয়নে পেট্ৰলিয়ামো জীৱ-জন্তুৰ মৃতদেহৰ পৰা সৃষ্টি হৈছিল এতিয়া চোৱা পেট্ৰলিয়াম হওক বা কয়লা হওক সেইবোৰ সৃষ্টি হওঁতে লাখ লাখ হাজাৰ বছৰৰ প্ৰয়োজন হৈছিল এইবোৰ যেতিয়া পৃথিৱীৰ বুকুৰ পৰা পুনৰ শেষ হৈ যাব আমি ইয়াক আকৌ পুনৰ উৎপাদন কৰি ল'ব নোৱাৰো অৰ্থাৎ এইবোৰ অনৱীকৰণযোগ্য সম্পদ আৰু এইবোৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি সাৱধানতা অৱলম্বন কৰিব লাগিব বুজি পাইছা যিবোৰ সম্পদ আমি পুনৰ ব্যৱহাৰ কৰি শেষ হোৱাৰ পাছত পুনৰ উৎপাদন কৰি ল'ব পাৰো বা কেতিয়াও শেষ হৈ নাযায় সেইবোৰ হৈছে নৱীকৰণযোগ্য সম্পদ আৰু যিবোৰ ব্যৱহাৰ কৰি শেষ হৈ যোৱাৰ পাছত পুনৰ আমি সৃষ্টি কৰি ল'ব নোৱাৰো সেইবোৰ হৈছে অনৱীকৰণযোগ্য প্ৰাকৃতিক সম্পদ বুজি চাগে নিশ্চয় পাইছা
ইয়াৰ পাছত চোৱা এটা আমি ক্ৰিয়াকলাপ কৰিম এতিয়া চোৱা এই ক্ৰিয়াকলাপটোত তোমালোকে কি কৰিব লাগিব চোৱা বিদ্যালয় সীমাত প্ৰাকৃতিক সম্পদৰ তালিকাভুক্ত এতিয়া তোমালোকে বিদ্যালয় সীমাত কি প্ৰাকৃতিক সম্পদ পোৱা তাক তোমালোকে লিপিবদ্ধ কৰিব লাগিব আৰু চাব লাগিব কোনটো নৱীকৰণযোগ্য আৰু কোনটো অনৱীকৰণযোগ্য চোৱা ইয়াত কি কৰিব লাগিব বিদ্যালয় চৌহদত ভিতৰত উপস্থিত সকলো সম্পদ পৰ্যবেক্ষণ আৰু লক্ষ্য কৰা বিদ্যালয় তোমালোকৰ বিদ্যালয়খনৰ ভিতৰত থকা কি প্ৰাকৃতিক সম্পদ আছে যেনে গছ আছে শিলগুটি মাটি এইবোৰ যিমানবোৰ আছে সব তোমালোকে পৰ্যবেক্ষণ কৰিব লাগিব আৰু লক্ষ্য কৰিব লাগিব কোনবোৰ সম্পদ নৱীকৰণযোগ্য আৰু কোনবোৰ নৱীকৰণযোগ্য নহয় হেতু চিনাক্ত কৰা এতিয়া তাৰ পিছত হেবোৰ কি কৰিব লাগিব জানানে চিনাক্ত কৰিব লাগিব এতিয়া চোৱা প্ৰাকৃতিক সম্পদ হিচাপে ইয়াত আমি লিখা হৈছে শিলগুটি এতিয়া শিলগুটি চোৱা শিলগুটিটো কি হ'ব নৱীকৰণযোগ্য হ'ব নে অনৱীকৰণযোগ্য ই অনৱীকৰণযোগ্য কিয় জানানে কাৰণ শিলগুটি বহুত লাখ লাখ হাজাৰ বছৰ আগতে সৃষ্টি হৈছিল আৰু সেই শিলগুটিটো যদি একসময়ত পৃথিৱীৰ পৰা শেষ হৈ যায় পুনৰ আমি ইয়াক সৃষ্টি কৰি ল'ব নোৱাৰো বুজিছা সেই কাৰণে শিলগুটিটো হৈছে অনৱীকৰণযোগ্য বুজিছা তেনেকৈ তোমালোকে ইয়াত মাটিও লিখিব পাৰা এতিয়া আমি যে মাটি ব্যৱহাৰ কৰি আছো এই মাটিখিনি শেষ হৈ গ'লে পুনৰ আমি সৃষ্টি কৰি ল'ব পাৰিম জানো আমি কেতিয়াও নোৱাৰো কাৰণ মাটি হৈছে অনৱীকৰণযোগ্য ইয়াত তোমালোকে অনৱীকৰণযোগ্য বুলি লিখিব লাগিব কাৰণ মাটি যদি একসময়ত শেষ হৈ যায় তেতিয়া আমি নিজে ইয়াক সৃষ্টি কৰি ল'ব নোৱাৰো আৰু যিবোৰ সম্পদ আমি নিজে সৃষ্টি কৰি ল'ব পাৰো সেইবোৰে হৈছে নৱীকৰণযোগ্য সম্পদ যেনে উদ্ভিদ এতিয়া তোমালোকৰ স্কুলতো বিভিন্ন ধৰণৰ গছ-গছনি বা উদ্ভিদ দেখিবা হয়নে এই উদ্ভিদটো কি হ'ব জানানে এই উদ্ভিদ হ'ব নৱীকৰণযোগ্য বুজিছা তেনেকে তোমালোকে বালি লিখিব পৰা তোমালোকৰ বিদ্যালয় চৌহদত চাগে বালিও থাকিব এই বালিবোৰ নৱীকৰণ হ'বনে নহয় ই কি হ'ব জানানে অনৱীকৰণযোগ্য বুজিছা তেনেকে তোমালোকৰ বিদ্যালয়ত আৰু যিবোৰ পাবা তাক তোমালোকে ইয়াত প্ৰাকৃতিক সম্পদবোৰ লিখিবা আৰু সেইবোৰ নৱীকৰণ হয় নে নহয় বা অনৱীকৰণযোগ্য নেকি তাক তোমালোকে ইয়াত লিপিবদ্ধ কৰি ৰাখিব পাৰিবা বুজিছা ইয়াৰ পাছত চোৱা এতিয়া চোৱা সম্পদৰ প্ৰত্যক্ষ আৰু পৰোক্ষ ব্যৱহাৰ এতিয়া আমি তোমালোকে যদি নিজৰ দৈনন্দিন জীৱনটোৱে চোৱাচোন সেই দৈনন্দিন জীৱনটোতে তোমালোকে প্ৰাকৃতিক সম্পদ পৰোক্ষভাৱে ব্যৱহাৰ কৰিছা আৰু প্ৰত্যক্ষভাৱেও ব্যৱহাৰ কৰিছা অৰ্থাৎ কিছুমান প্ৰাকৃতিক সম্পদ আমি পোনপটীয়াকৈ ব্যৱহাৰ কৰিছো আৰু কিছুমান আমি আওপকীয়াকৈ ব্যৱহাৰ কৰিছো তেনেদৰে চোৱা নদীত মাছ ধৰা এই নদীত মাছ ধৰা কাৰ্যটো কি হয় তোমালোকে পোনপটীয়াকৈ ব্যৱহাৰ কৰিছা প্ৰাকৃতিক সম্পদ নদীত তুমি নিজেই গৈ মাছ ধৰিছা হয় নহয় বা নদী প্ৰাকৃতিক সম্পদ হয় আৰু মাছটো প্ৰাকৃতিক সম্পদ হয় তেনেদৰে চোৱা কাপোৰ ধোৱা এতিয়া কাপোৰখিনি তুমি কাপোৰ কি মানৱ সৃষ্ট হয়নে মানুহে বনাই লৈছে কাপোৰ ধোৱাটো তুমি ধৰা মেচিনত ধুইছা বা ধৰা তুমি পানীৰ সহায়ত ঘৰৰ নলৰ টেপৰ পানীত ধুইছা বা অন্য ধৰণে তুমি ধুইছা এটো তুমি পোনপটীয়াকৈ প্ৰাকৃতিক সম্পদটো ব্যৱহাৰ কৰা নাই আওপকীয়াকৈ কৰিছা তেনেদৰে ধৰা নদীত তোমালোকে গা ধুইছা বা ধৰা পোনপটীয়াকৈ ব্যৱহাৰ নকৰাটো কি হ'ব পাৰে তোমালোকে কাঁহী বাতি ধুইছা বাচন ধুইছা হয়নে এনেকুৱা কিছুমান কাৰ্য এইটো তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা কিছুমান কাম যেনেকৈ তোমালোকে ঘৰত মুখখন ধুইছা মুখখন তুমি কিহৰ সহায়ত ধুইছা পানীৰ সহায়ত ধুইছা তাৰ মানে হেতু তুমি পোনপটীয়াকৈ ব্যৱহাৰ নকৰাকৈ তুমি প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰিছা হয়নে বা ভাত বনাইছা তুমি পোনপটীয়াকৈ ব্যৱহাৰ কৰা নাই কিন্তু আওপকীয়াকৈ আমি প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰিছো যেনেকৈ মাটিত আমি শস্য উৎপাদন কৰিছো মাটিত শস্য উৎপাদন কৰাটো কি পোনপটীয়াকৈ ব্যৱহাৰ কৰিছো হয় নহয় মাটিখিনি প্ৰাকৃতিক সম্পদ হয় আৰু শস্যখিনিও ক'ৰ পৰা পাইছো প্ৰকৃতিৰ পৰাই পাইছো হয় নে নহয় গতিকে খেতি কৰা তোমালোকে ইয়াত লিখিব পাৰা খেতি কৰাটো তোমালোকে ডাইৰেক্ট ব্যৱহাৰ কৰিছা হয় নে প্ৰাকৃতিক সম্পদ তেনেকৈ তোমালোকে ইয়াত বাচন ধোৱা ইয়াত লিখিব পাৰা বাচন ধোৱা বুজিছা এনেকৈ তোমালোকে যিবোৰ কাম পোনপটীয়াকৈ ব্যৱহাৰ কৰিছে সেইবোৰ তোমালোকে ইয়াত লিখিবা আৰু যিবোৰ তোমালোকে পোনপটীয়াকৈ ব্যৱহাৰ নকৰি আওপকীয়াকৈ ব্যৱহাৰ কৰিছে সেইবোৰ ইয়াত লিখি যাবা বুজিছা এই ক্ৰিয়াকলাপটো তোমালোকে ঘৰত নিজে কৰিব পাৰিবা ইয়াৰ পাছত চোৱা এতিয়া আমি ক'লো যে প্ৰাকৃতিক সম্পদবোৰ আমি ব্যৱহাৰ কৰি আছো হয় নে নহয় এইবোৰ যেতিয়া আমি ব্যৱহাৰ কৰি থাকিম এসময়ত কি হ'ব শেষ হৈ যাব হয় নে নহয় কিছুমান নৱীকৰণযোগ্য আছে কিছুমান অনৱীকৰণযোগ্য আছে এতিয়া মই নৱীকৰণযোগ্যৰ কথা ক'বলৈ যোৱা নাই এতিয়া মই কৈছো
অনবীকৰণযোগ্য সম্পদৰ ওপৰত যিবোৰ আমি ব্যৱহাৰ কৰি থাকিলে এসময়ত কি হৈ যাব শেষ হৈ যাব যেনেকৈ পেট্ৰল ডিজেল এইবোৰ যদি আমি কয়লা এইবোৰ যদি আমি এনি টাইম ব্যৱহাৰ কৰি থাকো এসময়ত ই পৃথিৱীৰ বুকুৰ পৰা শেষ হৈ যাব হয়নে নহয় গতিকে প্ৰাকৃতিক সম্পদবিলাকক আমি শেষ নোহোৱাকৈ ৰাখিবৰ কাৰণে আমি কি কৰিব লাগিব ইহঁতক আমি সংৰক্ষণ কৰিব লাগিব নহয় জানো তো কেনেকৈ সংৰক্ষণ কৰিম তাকে চাওঁ আহা এতিয়া চোৱা প্ৰাকৃতিক সম্পদৰ অবিহনে জীয়াই থকাটো অসম্ভৱ এতিয়া প্ৰাকৃতিক সম্পদৰ অবিহনে আমি কেতিয়াও জীয়াই থাকিব নোৱাৰো এতিয়া চোৱাচোন গছ নাথাকিলে গছ প্ৰাকৃতিক সম্পদ গছ নাথাকিলে আমি জীয়াই থাকিব নোৱাৰো পানী নাথাকিলে আমি থাকিব নোৱাৰিম সূৰ্যৰ পোহৰ নহলে আমি জীয়াই থাকিব নোৱাৰিম হয়নে নহয় গতিকে আমি প্ৰাকৃতিক সম্পদ নাথাকিলে আমি কেতিয়াও জীয়াই থাকিব নোৱাৰিম তাৰ পাছত চোৱা পৰিৱেশৰ ক্ষতি নকৰাকৈ আমি আমাৰ প্ৰয়োজন পূৰণ কৰিব লাগিব এতিয়া চোৱা প্ৰাকৃতিক সম্পদটো আমাক লাগিবই নহয় জানো কিন্তু এই প্ৰাকৃতিক সম্পদবোৰ ব্যৱহাৰ কৰিও আমি যদি পৰিৱেশক কোনো ক্ষতি সাধন নকৰো তাৰ কাৰণে আমি কিছুমান কাম কৰিব লাগিব বুজিছানে অৰ্থাৎ প্ৰাকৃতিক পৰিৱেশক ক্ষতি নকৰাকৈ আমি আমাৰ প্ৰয়োজনবোৰ ব্যৱহাৰ কৰিব লাগিব ভৱিষ্যত ৰক্ষাৰ বাবে সংৰক্ষণ কৰিব লাগিব আৰু এই সম্পদবোৰ যাতে শেষ হৈ নাযায় আমাৰ ভৱিষ্যত প্ৰজন্মও যাতে ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে আমি কি কৰিব লাগিব জানানে সংৰক্ষণ কৰিব লাগিব অৰ্থাৎ সাঁচি ৰাখিব লাগিব পৃথিৱীৰ সকলো ধৰ্মগ্ৰন্থত প্ৰকৃতি আৰু পৰিৱেশৰ লগত মানুহৰ মধুৰ সম্পৰ্কৰ বিষয়ে বহুতো শিক্ষা পোৱা যায় এতিয়া যদি চাওঁ আমি পৃথিৱীৰ সকলোবোৰ ধৰ্মগ্ৰন্থবিলাকত চাবাচোন প্ৰকৃতি আৰু মানুহৰ এটা মধুৰ সম্পৰ্কৰ কথা লিখা আছে আৰু সেই ধৰ্মগ্ৰন্থবিলাকেও আমাক বহুতো নীতি শিক্ষা দিয়ে যাতে প্ৰকৃতিৰ অবিহনে আমি কেতিয়াও জীয়াই থাকিব নোৱাৰো বুজিছানে পদ্মশ্ৰী যাদৱ পায়েঙে কৈছে প্ৰকৃতিয়ে আমাক জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে সেয়েহে প্ৰকৃতি আৰু জীৱ সংৰক্ষণ আমাৰ মুখ্য দায়িত্ব তোমালোকে নিশ্চয় পদ্মশ্ৰী যাদৱ পায়েঙৰ কথা শুনিছা হয়নে নহয় আৰু তেখেতে কি কৈছে জানানে প্ৰকৃতিয়ে আমাক জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে প্ৰকৃতিয়ে আমাক জীয়াই থাকিবলৈ বহুতো প্ৰেৰণা দিয়ে এতিয়া চোৱা খাদ্যৰ কাৰণেও প্ৰকৃতিয়ে আমাক খাদ্য বস্তু দিছে হয়নে নহয় ধান দিছে ফল-মূল দিছে বিভিন্ন ধৰণৰ শাক-পাচলি দিছে হয় নহয় আৰু থাকিবলৈ আমাক বাসস্থানো দিছে আমি ঘৰ কিহেৰে বনাও কাঠেৰে বনাম হয়নে বা আমি অন্য প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰি বনাম হয়নে নহয় এতিয়া চোৱা প্ৰকৃতিয়ে আমাক জীয়াই থাকিবলৈ প্ৰেৰণা দিছে সেয়েহে প্ৰকৃতি আৰু জীৱ সংৰক্ষণ আমাৰ মুখ্য দায়িত্ব সেইকাৰণে জানানে আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমাৰ এটা দায়িত্ব এই প্ৰকৃতি আৰু জীৱবিলাক যাতে আমি সংৰক্ষণ কৰিব পাৰো সেইটো আমাৰ দায়িত্ব বুজি পাইছানে সেই কাৰণে আমি যধে-মধে কেতিয়াও আমি প্ৰাকৃতিক সম্পদবোৰ বিনষ্ট কৰিব নালাগে তোমালোকে বুজি পাইছা ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা আহাচোন এতিয়া আমি কিছুমান প্ৰশ্ন উত্তৰ আলোচনা কৰো আমাৰ প্ৰথম প্ৰশ্ন যিবোৰ প্ৰাকৃতিক সম্পদ ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰি তেনে সম্পদক কি সম্পদ বোলা হয় এতিয়া চোৱা কিছুমান প্ৰাকৃতিক সম্পদ যিবোৰক আমি ব্যৱহাৰ কৰাৰ পিছত পুনৰ সৃষ্টি কৰিব নোৱাৰো সেইবোৰক কি কয় জানানে অনবীকৰণযোগ্য সম্পদ বুজিছা তাৰ পিছত চোৱা সূৰ্যৰ পোহৰ কি সম্পদ এতিয়া সূৰ্যৰ পোহৰ এটো কি সম্পদ হ'ব সূৰ্যৰ পোহৰ হ'ব নৱীকৰণযোগ্য সম্পদ কাৰণ সূৰ্যৰ পোহৰ কেতিয়াও শেষ হৈ নাযায় হয়নে আজি ৰাতি হলে সূৰ্য নোলায় কিন্তু কাইলৈ পুৱা পুনৰ সূৰ্য ওলাব আৰু সেই সূৰ্যৰ পোহৰত প্ৰকৃতিৰ কামবোৰ কৰি যাব হয়নে নহয় ইমানখিনিলৈকে চাগে তোমালোকে বুজি পাইছা ভালদৰে পঢ়া শুনা কৰি থাকিবা পুনৰ লগ পাম নমস্কাৰ ধন্যবাদ